উপায় নাই তাহাঁতৰ মানে সমিতি জিন্দাবাদ 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 সমিতি জিন্দাবাদ জিন্দাবাদ ৰেহাই দিব লাগিব ৰেহাই দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা ৰাখিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা ৰাখিব লাগিব কথা ৰাখিব নোৱাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ জিন্দাবাদ 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 সমিতি জিন্দাবাদ আজি চাওক আমি সোণালী পকা ধানৰ বতৰত পথাৰ এৰি আমি ৰাজপথলৈ আহিছোঁ। এই কাৰণে আহিছোঁ আমি আজি এই শিৱসাগৰৰ নগৰ অঞ্চলৰ পৰা আমি মাইক্ৰ' ফাইনেন্সৰ ভুক্তভোগী মহিলাসকলে আমি মুখ্যমন্ত্ৰী মহোদয়ক এষাৰ কথা মনত পেলাই দিবলৈ কাৰণে আহিছিলোঁ। যিহেতু যোৱা 4 বছৰৰ আগত তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হোৱা নাছিলে তেতিয়া তেওঁ প্ৰতিটো মানে নিৰ্বাচনী প্ৰচাৰ সভাত মহিলাসকলক আমাৰ মাইক্ৰ' ফাইনেন্সৰ ভুক্তভোগী গাঁৱলীয়া মহিলাসকলক তেওঁলোকে সভা সমিতিলৈ লৈ গৈছিলে আৰু সেই সভা সমিতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে আই মাতৃসকল আপোনালোকে এতিয়াৰ পৰা মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব ঋণৰ পৰিশোধ কৰিব নালাগে আমি চৰকাৰ আহিলে মানে আমি আপোনাক ঋণ ৰেহাই দিম বুলিছে কোনো এগৰাকী মাতৃ এটকা পইচা দিব নালাগে আৰু যদি কালেক্টৰ যায় আপোনালোকে আমাক জনাব আপোনালোকে থানাত গোচৰ দিব তেওঁলোকক ধৰি নিয়া হ'ব। কিন্তু যেতিয়া মাননীয় মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী আসনত বহিলে তেতিয়া কিন্তু তেওঁ সকলোবিলাক কথা পাহৰি গ'ল আৰু তেওঁ কৈছে যে বোলে আমি যোৱা দিনবিলাকত দেখিব পালোঁ তেওঁ যিবিলাক মানুহে ধনী মানুহবিলাকে মাইক্ৰ' ফাইনেন্সৰ ঋণ ঘূৰাই দিব পাৰিছিলে তেওঁবিলাককহে 25,000 টকা উদগনিমূলক পুৰস্কাৰ দিলে। কিন্তু খাতি খোৱা যিসকলে আমি দিব পৰা নাছিলোঁ দৰিদ্ৰ মহিলাসকলে তেওঁলোকক কিন্তু 1 পইচা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰেহাই নিদিলে। আজি পৰ্যন্ত তেওঁৰ কথা তেওঁ ঢেৰ আমি টিভি নিউজত তেওঁৰ নিউজ চাইছোঁ তেওঁ মানুহক মাত্ৰ প্ৰবঞ্চনা কৰিছে। এতিয়া ঢেৰ নিয়ম কানুন দেখাই দিছে। এতিয়া আকৌ পঞ্চায়ত ইলেকশ্যনৰ আগত তেওঁ কৈছে যে বোলে যিসকল মহিলাই 50,000 বা তাৰ তলত আছে তেওঁলোককহে তেওঁ ৰেহাই দিম বুলি কৈছে। এইটো কেনেধৰণৰ মিঠাচাৰ মুখ্যমন্ত্ৰী মহোদয়? আপুনিয়েতো কৈছিলে আপোনালোকে 1 পইচাও দিব নালাগে আপোনালোকৰ কষ্টবিলাক আমি দেখিছোঁ আপোনালোকে আৰু পইচা দিব নালাগে আমাৰ চৰকাৰ যেতিয়া আহিব তেতিয়া আমি আপোনালোকৰ প্ৰতিটো পইচা মাইক্ৰ' ফাইনেন্সৰ ঋণ ঘূৰাই দিম বুলি কৈছে। এতিয়া আপোনাৰ সেই প্ৰতিশ্ৰুতি ক'ত গ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়? আপোনাৰ প্ৰতিশ্ৰুতি ক'ত গ'ল? আমি আজি এইটো কাৰণে ৰাজপথত ওলাই আহিছোঁ আপুনি আমাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগিব। অন্যথা যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ যদি এই মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পইচা যদি আপুনি ৰেহাই নিদিয়ে অন্যথা আপুনি আশা নকৰিব আগন্তুক পঞ্চায়ত নিৰ্বাচনত যে বিজেপি চৰকাৰ হ'ব আৰু বিধানসভাত যে আপোনালোকে ভোট পাম আপোনালোকৰ যে বিজেপি চৰকাৰ হ'ব আপোনালোকে আশা নকৰাই ভাল। কাৰণ আপোনাৰ মিঠাচাৰ আপোনাৰ অহংকাৰ বহুত বেছি হৈছে। মহিলাসকলক ইমানে ঠগ প্ৰবঞ্চনা কৰিছে আপোনাৰ আমি অতিকৈ ক্ষুব্ধ হৈছোঁ। আৰু চাওক মাননীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়া শেহতীয়াকৈ আমাৰ গ্ৰাম্য অঞ্চলত আপোনাৰ প্ৰত্যেকটো মাইক্ৰ' ফাইনেন্সৰ কালেক্টৰবিলাক গৈ কেনে আমাৰ গ্ৰাম্য অঞ্চলৰ মহিলাক হাৰাশাস্তি কৰিছে। এনেকুৱা কৈছে আপোনালোকে ইমান টকা দিব আছে ইমান দিনৰ ভিতৰত দিয়ক বা আজিয়ে দিয়ক নহ'লে আপোনালোকক জেলত দিয়া হ'ব আপোনালোকৰ কেছ হ'ব এনেধৰণে ভয় ভাবুকি দিছে। মাননীয় মুখ্যমন্ত্ৰী হৈছে আমি গ্ৰাম্য অঞ্চলৰ খাটি খোৱা মহিলা হয় আমি ভয় কৰা মানুহ নহয়। যদি দৰকাৰ হয় আপুনি প্ৰত্যেকখিনি মানুহক জেলত ভৰাই থওক কিন্তু আপুনি আপোনাৰ এই দাদাগিৰি মাইক্ৰ' ফাইনেন্সৰ কালেক্টৰবিলাক আমাৰ গ্ৰাম্য অঞ্চললৈ সোমাবলৈ নিনিব। আপুনি চাওক আমি কেনেধৰণে আপোনালোকৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।